হাত আমাৰ শক্তিশালী কৰিবলৈ ওলাই আহিছে। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক আমি সকলোৱে মিলি আমি অসমখন ঠিক কৰিব লাগিব। শেষত মই আপোনালোকক কৈছোঁ যে আপোনালোকক মানুহে আজি ইয়াৰ পৰা যোৱাৰ পিছত সুধিব যে কংগ্ৰেছক কিয় ভোট দিব লাগে। মই আপোনালোকক কৈছোঁ চাৰিটা কথা কংগ্ৰেছৰ কথা আপোনালোকে ক'ব কিয় কংগ্ৰেছক ভোট দিব লাগে। হয়, কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিলে, কিন্তু কংগ্ৰেছৰ দিনত অসম বিক্ৰী হোৱা নাছিলে। কংগ্ৰেছৰ দিনত স্কুল প্ৰতিষ্ঠা কৰা হৈছিলে, হস্পিটেলবোৰ প্ৰতিষ্ঠা কৰা হৈছিলে। কংগ্ৰেছৰ দিনত নাৰী সবলীকৰণৰ কথা কোৱা হৈছিলে, সবলীকৰণ কৰা হৈছিলে। আৰু যিবিলাক আঁচনিৰ কথা এতিয়া কৈছে 184টা আঁচনি কংগ্ৰেছৰ দিনত অসমৰ মাতৃ সমাজ, মহিলা সমাজ, বৃদ্ধ সকলোকে দিয়া হৈছিলে। আজি তাৰিখত 2 লাখ আছেনে MSME বন্ধ হৈছে। মানুহৰ হাতত পইচা নাই, কাৰো হাতত, কাৰো মুখত হাঁহি নাই। প্ৰত্যেকজন মানুহক আপোনালোকে দেখিব বিজেপিয়ে মিটিঙলৈ যিবিলাক মানুহ মহিলাক লৈ যায়, আপোনালোকে দেখিছে মৰিগাঁৱত 5 টকীয়া আৰু 3 টকীয়া বিস্কুটৰ কাৰণে মাতৃ সমাজে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে। দুৰ্ভাগ্যজনক কথা। এওঁলোকে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীৰ কথা কয়, কিন্তু আপোনালোকে জানিব নিৰ্মলা সীতাৰমণ সিদিনাখন ইয়াত আহি মিটিং কৰি 2 দিন থাকি গ'ল। প্ৰকৃত অনুৰাগীয়ে কিন্তু জুবিন গাৰ্গৰ ঘৰত যাবলৈ তেওঁলোকে সময় নাপালে। আদানী আহিছে, আপোনালোকে এইটো উৎসাহিত নহ'ব। আদানী এইকাৰণে আহিছে যে জুবিন গাৰ্গ ক্ষেত্ৰৰ ওচৰত 40 বিঘা মাটিত কিবা এটা হোটেল খুলিলে কাষ্টমাৰ আনিব পাৰিব, সেইকাৰণেহে আহিছে। জুবিন গাৰ্গৰ পৰমত ইয়াত অহা নাই। সেইকাৰণে মই আপোনালোকক কৈছোঁ ঐক্যবদ্ধভাৱে যিখন অসমত অসমৰ সম্পদ সুৰক্ষিত নহয়, যিখন অসমত অসমৰ জাতি মাটি ভেটি সুৰক্ষিত নহয়, যিখন অসমত জুবিন গাৰ্গ সুৰক্ষিত হ'ব নোৱাৰিলে, যিখন অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি নিজেই কৈছে, যিখন অসমত 30-40 লাখ নহয় 3 কোটি জনতা জুবিন গাৰ্গৰ লগত থকাৰ পিছত এতিয়াও আমি ন্যায়ৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিবলগীয়া হৈছে। কিন্তু সাধাৰণ মানুহৰ ভৱিষ্যত যে সুৰক্ষিত নহয় এই কথাটো হৃদয়ঙ্গম কৰি আহক ছাব্বিছত আমি এই তৃপ্ত আত্মাৰ সুস্থ মুখ্যমন্ত্ৰীজনক ক্ষমতাচ্যুত কৰি অসমত পুনৰ শিক্ষা, ন্যায়, স্বাস্থ্য আৰু নাৰী সবলীকৰণ, যুৱ সবলীকৰণৰ স্বাৰ্থত এখন চৰকাৰ গঠন কৰাত সকলোৱে হাত উজান দি অসমত কংগ্ৰেছৰ চৰকাৰ অনাত আপোনালোকে সহায় কৰিব বুলি ভাবি, অসমক সুৰক্ষা কৰিব বুলি ভাবি কেৱল হিন্দু মুছলমান ঘৃণাৰ বিভাজনে যাতে মানুহক তেওঁলোকে বিভাজিত কৰিব নোৱাৰে। জুবিন গাৰ্গে দি যোৱা এখন ইউনাইটেড বৰ অসম, যিখন চাউলুং চুকাফা তেওঁলোকে বৰ অসমৰ নক্সা তৈয়াৰ কৰিছিলে আৰু সৰু সজাই 19 তাৰিখে জুবিন গাৰ্গে সেই একেখন অসম ইয়াত প্ৰতিষ্ঠা কৰি গৈছে। তেনেকৈ এখন অসম প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আহক আমি সকলোৱে ঐক্যবদ্ধভাৱে কংগ্ৰেছৰ হাত শক্তিশালী কৰি 26ত আমি এখন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰাত অসমৰ ৰাইজে আমাক সহায় কৰক তাৰে কামনা কৰি শেষত আকৌ আমি মুখ্যমন্ত্ৰীক এটা দাবী জনাইছোঁ যে তাৰিখৰ ওপৰত তাৰিখ লৈ থাকিলে নহ'ব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ভেলকিবাজি, আপোচ, বিভাজন, উত্তেজনাত যাতে এই কথাটো তল নপৰে তাৰ কাৰণে সকলো সক্ৰিয় আৰু সজাগ হৈ থাকিব লাগিব তাৰে আহ্বান জনাই মই আপোনালোকক নতুনকৈ আজি যোগদান কৰা প্ৰত্যেকজনকে মই আন্তৰিক শুভেচ্ছা, অভিনন্দন, শ্ৰদ্ধা জ্ঞাপন কৰি আপোনালোকৰ ৰাজনৈতিক উত্তৰণৰ কামনা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। জয় কংগ্ৰেছ, জয় অসম।